যিটো সময়ত সৰ্বসাধাৰণ ৰাইজে বজাৰ কৰিবৰ বাবে 100 এবাৰ ভাবিব লগা পাচলিৰ জুই চাই দামৰ বাবে আৰু সেই সময়তে মই উপস্থিত হৈছোঁ সি কলাইগাঁৱৰ সমীপৱৰ্তী বালিপাৰাত আৰু বালিপাৰাত কৃষকসকলৰ ওচৰত মই এই মুহূৰ্তত উপস্থিত আছোঁ আৰু সেই কৃষকসকলৰ পৰাই জানিব বিচাৰিম এই মুহূৰ্তত কি পাচলিৰ কিমান দাম হৈ আছে বা কৃষকসকলে যি হাড় ভগা শ্ৰম কৰি তেওঁলোকে সেই হাড় ভগা শ্ৰমৰ বিনিময়ত তেওঁলোকে কিমান টকা উপাৰ্জন কৰিবলৈ সক্ষম হয় বা ইয়াতে পাচলিসমূহ কি দামত তেওঁলোকে বিক্ৰী কৰি আছে মই সকলো কথা জানিবৰ কাৰণে চেষ্টা কৰিম আৰু এগৰাকী কৃষক আছে মই তেওঁৰ পৰাই জানিব বিচাৰিম আপুনি কি খেতি লগাইছে মই পটল বেঙেনা দুটাই কৰিছোঁ মই অলপ জিগা আছে এইটো ঘৰত খাৱাত লাগে বিক্ৰী নকৰোঁ আপুনি পটল কি দৰত বিক্ৰী কৰি আছে পটল ইয়াতে ধৰক আমি পাওঁ কেজি 40 পাল্লা 200 ইয়াৰ বেছি নাপাওঁ বেঙেনা 100 বজাৰত কি দাম চলি আছে বজাৰত বেঙেনা পোৱা 20 কেজি 40 পাল্লা 200 আমাৰ আধা পটল বজাৰত পোৱা 20 পাল্লা 400 আমি আমাক দে 150 কিহৰ কাৰণে এনেধৰণৰ দামৰ তাৰতম্য আকাশ পটল সেইটো মই গম নাপাওঁ বজাৰৰ আমাৰ হাতত নাই নিয়ন্ত্ৰণ বেপাৰী নিয়ন্ত্ৰণত বেপাৰীয়ে কি কৰে আমি গম নাপাওঁ আমি যি দাম দে আমি দি পেলাই গুচি আহোঁ আপোনালোকে নিজে বহি বিক্ৰী কৰে নিজে বহিব নেদে জাগা নাই দ্বিতীয়তে জাগা নাই বহিব নেদে সিহঁতৰ ডিষ্টাৰ্ব হয় আমি আৰু টাইমৰো কথা আমি নবহোঁ যি পাওঁ তাকে লৈ আহোঁ আপোনালোকে কিমান বছৰ ধৰি এই খেতি কৰি মোটামুটি ধৰক মোৰ 20 বছৰ হ'ল খেতি কৰা দেউতাতো আগত কৰিছে তো মই 20 বছৰ হ'ল মোৰ এনেকৈ চলি আছোঁ বেপাৰীৰ দি আপোনালোকে গম পাইছেনে নাই যি বজাৰত আকাশলংঘী পাচলিৰ মূল্য বৃদ্ধি হৈছে সৰ্বসাধাৰণ ৰাইজে বজাৰ কৰিব টান পোৱা হৈছে বজাৰ কৰিব নোৱাৰে টকাৰ অভাৱ হৈছে বহুত দাম বৃদ্ধি হৈছে এই কথা আপোনালোকে গম পাওঁ আমিতো বজাৰত যাওঁ আমি বেপাৰীক দিওঁ পইচা আনবা বেপাৰীক যাওঁ বিক্ৰী কৰে আমাৰ থেকে ডাবল দামত আমি গম পাইলোঁ কি কৰিম উপায় নাই আধিয়া বেপাৰীৰ লগত আমাৰ কিহৰ কাৰণে যোগান মন্ত্ৰীৰ কোনো ধৰণৰ নিয়ন্ত্ৰণ নাই যোগান মন্ত্ৰীটো মই কি ক'ম চৰকাৰে কিন্তু হেৰিয়ে বজাৰত নাহে চৰকাৰে কিন্তু মানুহে নাহে কোনেও নাচায় বেয়া হিচাপ চলি আছে আজি বহুত দিন হ'ল বাৰিষাত বেছি হয় এইটো বস্তু তাৰ কাৰণে ঠাণ্ডা চিজনত কম হয় এতিয়া বেছি বেপাৰীৰ বাহাদুৰি যিকোনো বস্তু আপুনি বহি বেচব নোৱাৰি আপোনালোকে যিমান টকা খৰচ কৰে সেই টকা উপাৰ্জন কৰিব আমি কিন্তু মতে চলোঁ পৰিয়ালটো আমাৰ আয় উন্নতি নাই আজি 500 টকা পালোঁ বজাৰ আনো আকৌ বুধবাৰে যাম আৰু 500 টকা পাম বজাৰ আনিম সেইখিনিয়ে চৰকাৰৰ ফালৰ পৰা আমি একো নাপাওঁ কিনো কিছুৱে নাই আমাৰ এনে খাটিও ভাত খাওঁ খাটিৰ ওপৰত ভাত খোৱা এই বজাৰত যদিও আকাশলংঘী মূল্য বৃদ্ধি হৈছে সেই মূল্য বৃদ্ধিয়ে কিন্তু যিসকল কৃষিজীৱী বা যিসকল হাড় ভগা শ্ৰম কৰি কৃষক আছে সেই কৃষকসকলে কিন্তু উচিত মূল্য পোৱা নাই আৰু তেওঁলোকে বজাৰত যি দৰ দাম চলি আছে তাৰ আধা দামতহে বিক্ৰী কৰিব পাৰে এইসকল কৃষকে আৰু এগৰাকী কৃষক আছে আপুনি কি খেতি লগাইছিলে মোৰ বেঙেনা আছে পটল আছে ফুল আছে এইখিনি আৰু বেলেগ একো নাই এইখিনি আৰু খেতি বজাৰতকৈ আপোনালোকে যে আধা দামত বিক্ৰী কৰিব লগা হয় ইয়াৰ মূল কাৰণ কি বুলি এইটো আমি মূল কাৰণটো আমি ধৰিব পৰা নাই এতিয়া আমি ইয়াৰ পৰা বজাৰত মাল লৈ যোৱাৰ পিছত আমাৰ এই আধা দামে আমি পাওঁ যেনিবা বেঙেনা পাওঁ আমি এই 20 টকা কিলো 100 টকা পাল্লা এতিয়া বজাৰত বিক্ৰী কৰে 20 টকা পোৱা এতিয়া এই ভুল 25 টকা 20 টকা কিলো এতিয়া বজাৰত বিক্ৰী কৰে 60 টকা 50 টকা 60 টকা কিলো এই পটল একেই দাম পটল 40 টকা কিলো ঘৰৰ পৰা বিক্ৰী কৰোঁ 200 টকা পাল্লা এই বজাৰত আকৌ বিক্ৰী হয় 40 টকা 20 টকা পোৱা এতিয়া আমি এইটো কি হৈ আছে এতিয়া মই ধৰিব পৰা নাই এইটো গম নাপাওঁ খেতি কৰোঁতে যিমান টকা খৰচ হয় সেই খৰচটো ওলাই নাই খেতি খৰচ নোলায় এইটো চাইছে পটলৰ চাং আছে এইটো এই চাঙত যিমান টকা আমাৰ বাঁহ গেছি খৰচ গেছি সাৰ ঔষধ পাতি গেছি তাৰ আধা বিক্ৰী কৰিব পৰা নাই চাং মৰিলে আৰু ইফালে বৰষুণৰ বতৰ এইফালে ঔষধ পাতি দিব লাগে সেইখিনি খৰচা আমাৰ উঠি নাহে বানপানী শাস্তি কৰে সেই হিচাপত আমাৰ সেই খৰচা নাহে খৰচা উঠি নাহে খেতিৰ এনে আমি খেতি কৰি আছোঁ আৰু চলি আছোঁ কিবা কৰি সেইখিনি বজাৰ অলপ কিবা অলপ বিক্ৰী কৰোঁ সেইখিনিতে বজাৰ কৰি লৈ আহোঁ সেইখিনি আমাৰ আৰু গৃহস্থী হয় এচাম মধ্যভোগীৰ বাবে এনেধৰণে এতিয়া যি আকাশলংঘী মূল্য বৃদ্ধিয়ে চানি ধৰিছে বুলি ক'ব লাগিব শাক পাচলিৰ বজাৰত আৰু যিসকল কৃষি কৰে এই সামগ্ৰীসমূহৰ সেই কৃষি কৰা লোকসকলে কিন্তু উচিত মূল্য নাপায় তেওঁলোকে আধা দামতে তেওঁলোকে যি পাইকাৰী মূল্যত তেওঁলোকে বিক্ৰী কৰিবলগীয়া হয় আৰু এচাম অসাধু ব্যৱসায়ীয়ে সেই কৃষকসকলৰ পৰা নিয়া সামগ্ৰীয়ে দুগুণ বৃদ্ধি কৰি তেওঁলোকে এনেধৰণে বিক্ৰী কৰি আহি আছে